আচ্ছা, যোৱাকালি ক্লাছত আমি প্ৰপাৰ্টিজ অফ ছলিড লৈ আলোচনা কৰিছিলোঁ। আজি আমি প্ৰপাৰ্টি অফ ছলিডৰ আৰু এটা প্ৰপাৰ্টি যিটো হৈছে ছলিড হেজ হাই ডেঞ্চিটি। ছলিড হেজ হাই ডেঞ্চিটি তাৰমানে ছলিডৰ কঠিন পদাৰ্থৰ ঘনত্ব কি হয়? বেছি হয়। ঠিক আছে, ছলিড হেভ হাই ডেঞ্চিটি। এতিয়া ডেঞ্চিটি বস্তুটো কি আমি গম পাব লাগিব। এতিয়া চব এইটো এটা বস্তু, চাপ'জ এইটো এটা গোলক বুলি ধৰি লৈছোঁ, বল দিছ ইজ এ বল and this is another ball, okay, and its mass is 10 grams say, and its mass is also 10 grams. মাছ মানে তো আমি আলোচনা কৰিছিলোঁ লাষ্ট ক্লাছত, হোৱাট মাছ মিনছ উই অলৰেডি ডিছকাছড। চ' এইটোৰ মাছ, ইটছ মাছ ইজ 10 গ্ৰাম এণ্ড ইটছ মাছ ইজ 10 kg. নাও মাই কোৱেশ্যন, হুইচ হেজ হাই ডেঞ্চিটি? You see, this is small, though small its mass is 10 gram, but it is bigger than this, its mass is 10 gram. So its density is more because its volume is less. Mass same, but its volume is less. That means its density is more. Suppose this is another ball I have considered, and its mass is 10 gram. So since its volume is less than this, but mass same, so its density is more than this. Again, if we consider another small ball, that is its volume, the volume of this ball is less than the volume of this ball. So it is the ball having the least volume of all the other balls we have taken. So its mass is also 10 gram. Its volume is least volume, so its density is more. That is, it has the highest density of all the balls considered. তো আমি ডেন্সিটি বস্তুটো বুজিছোঁ যে ভলিউম কম হ'লে ডেন্সিটিটো কি হয়? বাঢ়ি যায়। ডেন্সিটি ইনক্ৰিজেছ উইথ দ্য ডিক্ৰিজ অফ volume, and volume the density decreases with the increase of volume. ঠিক আছে? So solid has high density. Okay, solid মানে কঠিন পদাৰ্থৰ ডেন্সিটিটো কি? বেছি। এতিয়া you see, this is a solid. So here the particles are very, 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 very close to each other. Okay, the particles are very, 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 very close to each other in case of solid. If the particles, the distance between the particles is increased, if the distance between the particles increased, if the distance between the particles of the solid is increased, then it will change to liquid. It will change to liquid. Solid becomes liquid. If we increase the distance between the particles. So obviously you see, volume increases, but mass same. Mass is same because mass means what? Mass refers to the measure of or content of stuff which an object contains. The stuff means molecules, atoms, particles, that is. So ultimately ইয়াত যিমানকে পাৰ্টিকেল আছে সেই পাৰ্টিকেলবোৰে ইয়াতো আছে, কাৰণ এইটোৰ পৰা আমি এইটো পাইছোঁ, কিন্তু জাষ্ট কি কৰিছোঁ আমি পাৰ্টিকুলাৰবোৰৰ ভিতৰত ডিষ্টেঞ্চটো বঢ়াই দিছোঁ, গতিকে এইটো লিকুইড হৈ গৈছে। চ' আমি দেখিছোঁ যে ইয়াৰ মাছ চাপোজ যদি এ হয়, এইটোৰ মাছো এ হ'ব। ইয়াৰ মাছ যদি 10 গ্ৰাম হয়, এইটোৰ মাছো কি হ'ব? 10 গ্ৰামৰ হ'ব। কিন্তু ভলিউমটো কি হৈছে? এইটো
বেছি হৈছে এইটোতকৈ, গতিকে ইয়াৰ ডেঞ্চিটিটো কি হ'ব, কমি যাব না, ইয়াৰ ডেঞ্চিটিটো কি হ'ব, কমি যাব। তাৰমানে লিকুইডৰ ডেঞ্চিটিটো চলিডতকৈ কি হ'ব, কম। ঠিক আছে। এণ্ড নাও ইউ চি দ্য পাৰ্টিকলছ অফ চলিডৰ যি পাৰ্টিকলবোৰ থাকে না, এই যে পাৰ্টিকল, দ্য পাৰ্টিকলছ অফ চলিড, the particles of solid vibrate at the fixed positions. Vibrate মানে কি, এতিয়া সাপোজ মোৰ এই আঙুলিকেইটাৰ টপকেইটা ভাবা দেই, এইবোৰ পাৰ্টিকলছ বুলি ভাবা চলিডৰ। ভাইব্ৰেট মানে নিজৰ জেগাত থাকি এনেকৈ কঁপি থাকিব, এনেকৈ কঁপি থাকিব, এনেকৈ কঁপি থাকিব, এনেকৈ কঁপি থাকিব, ভাইব্ৰেট কৰি থাকিব, হয়নে, এনেকৈ মানে ভাইব্ৰেশ্যনটো ইমানেই মিনিমাম হয় আমি মানে অনুধাৱন কৰিব নোৱাৰোঁ। উই কেনট ফিল দ্য ভাইব্ৰেশ্যন না, ভাইব্ৰেশ্যন এনেকৈ ভাইব্ৰেট কৰি থাকিব। ঠিক আছে, এট দ্যাট ফিক্সড পজিশ্যন, এনেকৈ মুভ নকৰে যে এইটো জেগাৰ পৰা এনেকৈ মুভ কৰিছে, সেইটো নহয় যে পাৰ্টিকলবোৰ ইয়াৰ পৰা ইয়ালৈ গৈছে, ইয়াৰ পৰা ইয়ালৈ গৈছে, এনেকৈ গৈছে, মুভ কৰিছে, নহয়, নিজৰ জেগাত থাকিবলৈ জাষ্ট হিলি থাকিব। ভাইব্ৰেট কৰা মানে জাষ্ট দে আৰ ট্ৰিমলিং, দে আৰ ডেন্সিং, লাইক দিছ, এনেকৈ হিলি থাকিব পাৰ্টিকলছবোৰ না। দ্য পাৰ্টিকলছ অফ চলিড ভাইব্ৰেট এট দেয়াৰ ওৱান পজিশ্যনছ না, দে ডু নট ভাইব্ৰেট এৰাউণ্ড, ইফালে মুভ কৰি নাথাকে, দে ডু নট মুভ এৰাউণ্ড, দে জাষ্ট ভাইব্ৰেট, কপি থাকিব নিজৰ জেগাত থাকি পেলাই, দে ভাইব্ৰেট এট দেয়াৰ ফিক্সড পজিশ্যনছ। ঠিক আছে। এতিয়া এই পাৰ্টিকলছবোৰ চলিডৰ ভাইব্ৰেট কৰি থাকিব নিজৰ পজিশ্যনত। ঠিক আছে। এতিয়া আমি সাপোজ উই ৱান্ট টু চেঞ্জ এ চলিড ইনটু লিকুইড, চলিডৰ পৰা লিকুইড কৰিব বিচাৰোঁ, দেন হোৱাট উই হেভ টু ডু, উই হেভ টু ছাপ্লাই এন হিট এনাৰ্জি। আমাৰ কি দিব লাগিব, তাপ শক্তি এপ্লাই কৰিব লাগিব আমি চলিডটো। যেতিয়া আমি তাপ শক্তি এপ্লাই কৰিম, এই যে চলিডৰ যিবোৰ পাৰ্টিকলছ আছে, পাৰ্টিকলবোৰে এনাৰ্জিটো এবজৰ্ব কৰি থাকিব, হয় নাই, পাৰ্টিকলবোৰে এনাৰ্জিটো এবজৰ্ব কৰি থাকিব, শোষণ কৰি থাকিব। তো পাৰ্টিকলবোৰে যেতিয়া এনাৰ্জিটো মানে পাই থাকিব, তেতিয়া এনাৰ্জি লওঁতে এনেকৈ এটা ষ্টেজত আহিব যে দে আৰ ৰেডি, পাৰ্টিকলছবোৰ ৰেডি হৈ গ'ল। তাৰমানে কি কৰিবলৈ ৰেডি হ'ল, যে এটাৰ পৰা এটা ছেপাৰেট হ'বলৈ ৰেডি হৈ গ'ল না, দে আৰ ৰেডি টু বি ছেপাৰেট ফ্ৰম ইচ আদাৰ। তাৰমানে এনেই মই জাষ্ট কৈছোঁ, এই যে মই এইটো এটা পাৰ্টিকল ধৰিছোঁ, মোৰ আঙুলিটো, এইটো এটা আঙুলিটো পাৰ্টিকল, এই পাৰ্টিকল দুটা এনেকৈ ছাপ'জ দে আৰ বণ্ডেড বাই ষ্ট্ৰং ফ'ৰ্চ অফ এট্ৰেকশ্যন। ঠিক আছে। এতিয়া ষ্ট্ৰং ফ'ৰ্চ অফ এট্ৰেকশ্যন ধৰি আছে এটা আনটো। এতিয়া ছাপ'জ মই এনাৰ্জি দিলোঁ, এইটোকো এনাৰ্জি দিলোঁ, এইটোকো এনাৰ্জি দিলোঁ, এনাৰ্জি পাই পেলাই এটা আনটোৰ পৰা আঁতৰিব বিচাৰিছে। ঠিক আছে, খুব আঁতৰিব বিচাৰিছে, এনেকৈ এই যে আঁতৰিব বিচাৰিছে পূৰা। তাৰমানে এনাৰ্জি, এই যে মই টানি আছোঁ, এইফালে টানি আছোঁ, ঠিক আছে, যাবলৈ ৰেডি আছে। তো এনাৰ্জি পাইছে, এতিয়া মানে পূৰা পাই গ'ল সিহঁতে এনাৰ্জিটো। এতিয়া জাষ্ট মই আৰু অলপ এনাৰ্জি দিয়া মানে সিহঁতে এটাৰ পৰা এটা আঁতৰি যাব। এতিয়া এই যে এনাৰ্জি পাওঁতে লাষ্ট ষ্টেজত যিটো এনাৰ্জি পাই গ'ল, যে এতিয়া সি ৰেডি হৈ গ'ল, তাৰমানে এতিয়া এনাৰ্জি পালেই সি ছেপাৰেট হৈ যাব পাৰ্টিকলছবোৰ। ঠিক আছে। এই যে পিছতে যিটো আমি এনাৰ্জি দিম, তাৰমানে এনাৰ্জি পাই ৰেডি হোৱাৰ পিছত জাষ্ট সিহঁতৰ বণ্ডটো ব্ৰেক কৰিবৰ কাৰণে যিটো আমি এনাৰ্জি দিম, সেই এনাৰ্জিটোৱে তাহাঁতক ছেপাৰেট কৰি দিলে। তাৰমানে তাহাঁতক প্লেছৰ পৰা ডিছপ্লেচ কৰিলে, এটা জেগাৰ পৰা আনটো জেগালৈ লৈ গুচি গ'ল। তেতিয়া সেই যে এনাৰ্জিটো আমি লাষ্ট যিটো আমি এনাৰ্জি দিলোঁ, ডেট এনাৰ্জি
তাৰ ভিতৰত পটেনশিয়াল এনাৰ্জি হিচাপে জমা হৈ যাব। কাৰ ভিতৰত? সেই পাৰ্টিকলছৰ ভিতৰত না, পাৰ্টিকলছৰ ভিতৰত কি হিচাপে জমা হৈ যাব? পটেনশিয়াল এনাৰ্জি হিচাপে জমা হৈ যাব। ঠিক আছে, এতিয়া কি হৈছে, মই আকৌ কৈ আছোঁ বস্তুটো অলপ ক্ৰিটিকেল আছে এইটো, যে আমি এনাৰ্জি দি আছোঁ যেতিয়া সেই পাৰ্টিকলবোৰে এনাৰ্জি পাই থাকিব। এতিয়া সিহঁতে মুভমেণ্ট কৰি আছে মানে কি? সিহঁতে মুভমেণ্ট কৰি আছে, তাৰমানে আমি এনাৰ্জিটো দিছোঁ যিখন মুভমেণ্টটো আৰু পাৱাৰফুল হৈছে, মানে মুভমেণ্টটো মানে এনাৰ্জি পাইছে না, গতিকে তাৰ মুভমেণ্টটো অলপ বেছিকৈ হ'ব না। তাৰমানে সিহঁতৰ কাইনেটিক এনাৰ্জিটো বাঢ়ি গৈ থাকিব। মুভমেণ্ট হ'লেতো কাইনেটিক এনাৰ্জি না, এনাৰ্জি যিটো এনাৰ্জিয়ে মুভমেণ্ট কৰায় সেইটো এনাৰ্জিক আমি কাইনেটিক এনাৰ্জি বুলি কওঁ, হয় নাই? মানে কোনো এটা গাড়ী যদি গৈ থাকে, তাৰ ভিতৰত কাইনেটিক এনাৰ্জি আছে। ঠিক আছে, তাৰমানে মুভমেণ্ট কৰি আছে, কাইনেটিক এনাৰ্জি, মই হিট দি আছোঁ, এনাৰ্জিটো সিহঁতে কাইনেটিক এনাৰ্জি পাই আছে, বাঢ়ি আছে, কাইনেটিক এনাৰ্জি ইনক্ৰিজ হৈ আছে, ইনক্ৰিজ হৈ আছে। এটা পাৰ্টিকুলাৰ কাইনেটিক এনাৰ্জি যেতিয়া পাই গ'ল, তাৰমানে সিহঁতে ছেপাৰেট হ'বলৈ ৰেডি হৈ গ'ল। যেতিয়া আমি এক্সট্ৰা অলপ এনাৰ্জি দি দিম, তেতিয়া সিহঁতে ছেপাৰেট হৈ যাব। আৰু এই ছেপাৰেট হোৱাৰ পিছত সেই যে এক্সট্ৰা এনাৰ্জিটো দিছোঁ, সেই এনাৰ্জিটো তাৰ ভিতৰত পটেনশিয়েল এনাৰ্জি হিচাপে জমা। এতিয়া মানে সেই যে পাৰ্টিকুলাৰ এনাৰ্জি যিটো আমি দি আছোঁ বাহিৰৰ পৰা, এনাৰ্জি দি আছোঁ, লৈ আছে। এতিয়া লাষ্ট যিটো সিহঁতৰ এনাৰ্জি পাই পেলাই ৰেডি হৈ গ'ল, কাইনেটিক এনাৰ্জি সেইটো হ'ব না। তো সেই যে কাইনেটিক এনাৰ্জি, এতিয়া যিমান পাৰ্টিকলছ আছে, চব পাৰ্টিকলছবোৰৰ কাইনেটিক এনাৰ্জিৰ যিটো এভাৰেজ মানে বুজিছোঁ নহয়, চাপ'জ 2 + 3 + 4 এভাৰেজ 2 + 3 + 4 ডিভাইডেড বাই 3, তিনিটা আছে, গতিকে 3 ডিভাইডেড। তো গতিকে ইয়াতে যিমান পাৰ্টিকল আছে, চব পাৰ্টিকলবোৰৰ কাইনেটিক এনাৰ্জি লৈ তাক টোটেল নাম্বাৰ অফ পাৰ্টিকলছ বিলাক ডিভাইড কৰিলে আমি এভাৰেজটো পাই যাম। তাৰমানে এভাৰেজ কাইনেটিক এনাৰ্জি অফ অল দ্য পাৰ্টিকলছ অফ এন অবজেক্ট অৰ অফ এ মেটাৰ is called temperature of the body. The average kinetic energy of all the particles of a matter is called temperature of the body. So if we supply heat, the temperature of the body gradually increases because the kinetic energy increases, the kinetic energy of the particles increases. না, এভাৰেজ কাইনেটিক এনাৰ্জি তেতিয়া বাঢ়ি গৈ থাকিব, আমি হিট দি আছোঁ, বাঢ়ি গৈ থাকিব। চ' এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত, তাৰমানে টেম্পাৰেচাৰত মানে আমি গম পালোঁ যে এভাৰেজ কাইনেটিক এনাৰ্জি, the particles are ready to be separated. তাৰমানে টু বি ৰেডি টু বি মেল্টিং, এইটো ছেপাৰেট হোৱা মানে কি? মেল্ট হৈ যোৱা। তাৰমানে মেল্ট হ'লেতো আমি পানী পাম ন, বা লিকুইডটো পাম চলিডৰ পৰা। তো যেতিয়া সিহঁতি ৰেডি হৈ যাব যিটো টেম্পাৰেচাৰত এটা পাৰ্টিকুলাৰ আনটো পাৰ্টিকুলাৰ পৰা ছেপাৰেট হোৱাৰ কাৰণে, সেইটোকে আমি মেল্টিং বুলি কওঁ, পইণ্ট বুলি কওঁ, বা মেল্টিং টেম্পাৰেচাৰ। তাৰমানে দ্য মিনিমাম টেম্পাৰেচাৰ এট হুইচ এ বডি starts melting or ready to be melted is called melting point or melting temperature.